গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদৰ গাতে লাগি থকা সুন্দৰবৰীত কালি দুপৰীয়াৰ ভাগত এখন দোকানৰ চালত বিলুপ্তপ্ৰায় প্ৰজাতিৰ এডাল প্ৰকাণ্ড গুই সাপৰ বিচৰণক কেন্দ্ৰ কৰি স্বাভাৱিকতে অঞ্চলটোত কৌতূহলৰ সৃষ্টি হয়। জানিব পৰা মতে সুন্দৰবৰীৰ এটা পৰিয়ালৰ টিনৰ চালত সাপডাল উঠি থকা ওচৰ চুবুৰীয়া কোনো লোকে দেখা পায়। সাপডাল ধৰিবলৈ স্থানীয় লোকে ধৰিবলৈ বহু চেষ্টা কৰে যদিও চেষ্টা বিফল হোৱাত বন বিভাগৰ খানামুখ খণ্ড বন কাৰ্যালয়ত খবৰ দিয়ে। খবৰ পোৱাৰ পাছতেই বন বিষয়া পাপৰি কছাৰীৰ নেতৃত্বত এটা বনকৰ্মীৰ দল ঘটনাস্থলীত উপস্থিত হৈ গৈ সাপডাল উদ্ধাৰ কৰিবলৈ সক্ষম হয়। নিশা সাপডাল জালুকবাৰীৰ সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত বনকৰ্মীৰ দলে এৰি দিয়ে। আনহাতে উদ্ধাৰ কৰা স্থানত আৰু এডাল গুই সাপ থাকিব পাৰে বুলি খণ্ড বন বিষয়া পাপৰি কছাৰীয়ে সন্দেহ ব্যক্ত কৰি তেনে সাপ দেখা পালে লগে লগে বন বিভাগক অৱগত কৰিবলৈ আহ্বান জনাইছে। ব্যুৰ' ৰিপৰ্ট অমৃত নিউজ 24/7।